নিশ্চিতভাৱে এই মুহূৰ্তত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে বিশ্বজিৎ দৈমাৰী আৰু বিশাল ৰেলী কৰি তেওঁলোকে ইতিমধ্যে তামোলপুৰ যি জিলা আয়ুক্ত কাৰ্যালয় আছে সেই জিলা আয়ুক্ত কাৰ্যালয়ত সন্মুখত ইতিমধ্যে আগবাঢ়িছে আৰু দেখা গৈছে মন্ত্ৰী লগতে আৰু সেই বহু লোক ইয়াতে বৰ্তমানে এই যি ৰেলীত অংশগ্ৰহণ কৰিছে আৰু পোনে পোনে আনুষ্ঠানিকভাৱে এতিয়া তামোলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত গৈ মনোনয়ন পত্ৰ দাখিল কৰিব। এই মুহূৰ্তত বিশ্বজিৎ দৈমাৰী কি সহজভাৱে জয়যুক্ত হ'ব NDA প্ৰাৰ্থী হিচাপে সকলো ৰাইজ আজি যেনেকৈ আছে তেনেকৈ মোৰ লগত থাকিব, গতিকে একো প্ৰব্লেম নাই। তামোলপুৰ ৰাইজক মই যেনেকৈ সেৱা কৰাৰ উদ্দেশ্যে মোক দিছে তেনেকৈ সেৱা কৰি যাম। সব মোৰ লগত BPMৰ আছে, গোটেই AGPৰো আছে, গতিকে মই ভাবোঁ BJP BPF AGP এক হোৱাৰ পিছত তামোলপুৰ আৰু একো নাথাকে আৰু না। প্ৰমোদ বৰাই অকলে আহি পেলাই দাখিল কৰিছে গাড়ী দি আহি। মোৰ লগত ৰাইজ আছে, মই পাব্লিকৰ মানুহ, গতিকে পাব্লিকৰ লগতে আহিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।